নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটত সুদখোৰৰ দৌৰাত্ম সুদখোৰৰ ভয় ভাবুকিৰ বাবে এজন ব্যৱসায়ীৰ আত্মহত্যাৰ গুৰুতৰ অভিযোগ নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ তৰাজানত কিশোৰ কুমাৰ বৰঠাকুৰ নামৰ এগৰাকী ব্যক্তিয়ে মঙ্গলবাৰে নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে বাছি লয় আত্মহত্যাৰ পথ কিশোৰ কুমাৰ বৰঠাকুৰৰ পত্নীৰ অভিযোগ মৃত ব্যক্তিগৰাকীয়ে নৱজিৎ নামৰ এজন ব্যক্তিৰ পৰা ৮০,০০০ টকা লৈছিল ধাৰলৈ আৰু নৱজিৎ নামৰ ব্যক্তিগৰাকী বৰঠাকুৰৰ পেন কাৰ্ড আধাৰ কাৰ্ড ৰাখি থৈছিল মঙ্গলবাৰেও মৃত বৰঠাকুৰৰ ঘৰত ধন বিচাৰি গৈছিল নৱজিৎ নামৰ ব্যক্তিগৰাকী এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে কোন এই নৱজিৎ যোৰহাট আৰক্ষীয়ে তেওঁৰ ওপৰত ব্যৱস্থা ল'বনে জুই ফুৱাই আছিলোঁ আমি ঘৰত জুই ফুৱাই থাকোঁতে মানুহ দুজন ঘৰলৈ আহিছে আগতে দুদিনমানৰ আগতে আহিছিলে সেইজন মানুহ নৱজিৎ বুলি কয় দেই উপাধিটো মই ভালকৈ নৱজিৎ বৰা নে কি মই এতিয়া ভালকৈ নাজানো নহয় উপাধিটো তেওঁ আগতে এদিন আহিছিলে তেতিয়া কি কাৰণে আহিছিলে মই নাজানো এওঁক খালি মই শুনিলোঁ মই বোলো মানুহ এজন আহিছিলে কেলৈ আহিছিলেনো বোলো ৰান্ধি আহিলোঁ এওঁ কৈছে মই বোলো কিয় পইচা পাতি লেংকেজ বুলিয়ে মই ভাবিছোঁ হয় নি মই বোলে হয় বোলে হেৰি পইচা কেইটামান পাবলৈ আছে তাৰপৰা মাল অনা পইচা বোলে নে বুলি ক'লে বোলো কিমান বেছি নহয় ১৪-১৫ বুলি ক'লে ১৪-১৫ যদিনো হেৰি তুমি গোট চুটৰ পৰা লৈ পেলাই দিব পাৰিবা দেখোন বোলো তেনে বুলি ক'লোঁ তাত থাকিলে তাৰপৰা কালি আকৌ গধূলি গৈ পেলাই মানুহ হাল বৰঠাকুৰ দা আহিছে নি তাৰপিছত মই বোলো নাই পোৱা সি দোকানতে আছে বুলি মই পঠিয়াই দিলোঁ তাৰপিছত আহিলে দোকানত বোলে তাৰপিছত নাই তাৰপিছত আৰু দোকানত আহিলে নে কি কৰিলে মই নাজানো বিশেষ তাৰপিছত তেওঁতো গ'ল আৰু গধূলি সময়ত তেতিয়া মই সুধিলোঁ মানুহ হাল বোলে অঁ আহিছিলে বুলি ক'লে তাৰপিছত মই বোলো ঠিক আছে পিছদিনাখন আকৌ আজি আকৌ দুপৰীয়া ১১টা বজাত আহিছে আহি পেলাই মোক ক'লে বোলে এনেকৈ বৰঠাকুৰ দাই বোলে হেৰি পইচাৰ কথা কৈছিলে নি বাৰু আপোনাক আমাৰ পৰা যে পইচা লৈ থৈছে মই বোলো মোক এনেকৈ কৈছে বোলো খালি কিমান লৈছে কি কথা বোলো মই বিশেষ নাজানো বোলো ১৫,০০০ মানহে বুলি জানো বোলো ১৪-১৫,০০০ আমাৰ বোলে ১৪-১৫,০০০ নহয় ৮০,০০০ বুলি কৈছে মই বোলো মই ইমানখিনি নাজানো বোলো কালি বোলো মোক ইমানটোৱে কৈছে বোলো মই সুধি লওঁতে কৈছোঁ বোলো কিমান দিন হ'ল বোলে লোৱা বোলে হ'ল বোলে অলপ দিন এনে বুলি ক'লে তাৰপিছত সেইটোৱে কথা আৰু তাৰপিছত তেওঁ থাকোঁতে বোলে মই ফোন লগাই আছোঁ ফোনটো ৰিচিভ কৰা নাই মই বোলো ময়ো লগাইছোঁ মই তেওঁলোকৰ সন্মুখতে ফোন লগাই আছোঁ সেই ১১টা বজাৰ পৰা ফোনটো কণ্টিনিউ লগাই নেপায় মই হোৱাটছএপতো মেছেজ দিছোঁ নাই তেওঁলোক গ'লগৈ কৈ মেলি বোলে মোক কৈছে কি মোৰ বোলে তেওঁৰ পেন কাৰ্ডো আছে আধাৰ কাৰ্ডো আছে আপুনি যদি পইচা মানে তেখেতে দিব নোৱাৰে আমি কোৰ্টত মানে একশ্যন ল'ব পাৰোঁ মানে এনেকৈ কৈছে মই বোলো আপোনালোকে যি ইচ্ছা তাকে কৰক কাৰণ মোকতো সুধি মই পইচাটো দিয়া মেলাও মই নাজানো মই একো গমো নাপাওঁ এনেকৈ বুলি কৈছোঁ খালি এতিয়া সুধি লওঁতহে গম পাইছোঁ যে আপোনালোকৰ পৰা ইমানখিনি পইচা লৈছে এতিয়া আপোনালোকে ক'লেহে গম পাইছোঁ যে আপোনালোকে ক'লত গম পাইছোঁ ইমানখিনি টকা এওঁ মোক ক'লত কিন্তু এনেকৈ কৈছিলে মই এনেকৈ বুলি ক'লোঁ তাৰপৰা থাকিলে তাৰপৰা তেওঁলোক গুচি অহাৰ পিছত মই আকৌ লগাই আছোঁ ফোনটো লগাই পোৱা নাই আহি পেলাই মই ৪টা বজাত মই গুচি আহি পেলাই মই বোলো দোকানখনৰ প্ৰথমতে ইয়াত থকা মানুহ এজনীলৈ ফোন কৰি পেলাই মই বোলো হেৰি নহয় আমাৰ এওঁ বোলো আছে নাই দোকানত চাই দিয়াচোন বোলে নাই নহয় বাইদেউ বোলে চাটাৰখন বোলে মৰা আছে বোলে জপোৱা আছে খালি বোলে তলাটো মৰা নাই মই আহি পেলাই আকৌ হেৰি কৰিলোঁ এইটো কি যে এইটো ইয়াত থকা এইটোত থকা মানে হেৰি দোকানত থকা ছাইডৰ মানুহজনৰ ওচৰলৈ সুধিলোঁ হিন্দীতে কয় তেখেতে হিন্দীতে সুধিলোঁ মই বৰঠাকুৰ বোলো কি হ'ল দোকানখনত নাই নি তাৰপিছত বোলে হেৰি দোকান খুলিছিলে নাই যে বোলে নাই খোলা বোলে আহিছিলে খালি মোৰ ওচৰতো বহিলে তাৰপৰা বোলে মোৰ চিকিউৰিটিক মাতিব পাৰিব নি চাটাৰখনকে দাঙিছে মই ভাবিছোঁ প্ৰেছাৰ আছিলে তেওঁ প্ৰেছাৰৰ পিলে ২ দিন খোৱা নাছিলে প্ৰেছাৰ উঠিলে কিজানি মূৰ চুৰ ঘূৰাই আছে বোলো মই সেই বুলিয়ে চাটাৰখন চিকিউৰিটিক মাতি পেলাই খোলালত দেখিছোঁ মানুহটো হেং হৈ আছে সেয়া অৱস্থা মোৰ জীৱনটোত কিবা আপোনাৰ মানে তেওঁলোকে কিবা দম চম দিছিলে নেকি তেখেতক পইচা লাগে আজি অহা ফেমিলিটোৱে মানে দোকানত আহি কি কৈছেহি মইতো নাজানো সেইটো
দোকানত আহি মই দোকানলৈ আজি বহুত দিন অহাও নাই ঘৰত গৈ পেলাই খালি মোক এইটো কৈছে কিন্তু যে পইচা লৈ থৈছে মানে পইচাৰ কাৰণে আমি এতিয়া মানে যদি নেপাওঁতো আমিতো কিবা এটা কৰিব লাগিব তেনেকৈ বুলি ক'লে খালি সেইটো কথাই কৈছিলে মানে বেলেগ একো কোৱা নাই খালি এইটোৱে কৈছে যে কোৰ্টত মই মানে মোৰ ওচৰত তেখেতে চেক পাতো দি থৈছে বোলে পইচাটো যদি দিব নোৱাৰে মানে কিবা মানে চেক পাত দেখিলা আৰু বোলে হেৰি পেন কাৰ্ড আৰু মানে আধাৰ কাৰ্ড এওঁ জমা দি থৈছিলে বোলে তেখেতৰ হাতত যিজনৰ পৰা পইচা লৈছিলে মানে ইণ্টাৰচলে লোৱা নে কিহলৈ লোৱা মই নাজানোৱে কাৰ কথা কৈছে নৱজিত ৱাইফো আহিছিলে কিছু থাকোঁ ঘৰ আমাৰ ইয়াত নহয় আমি সেই ডিব্ৰুগড় খোৱাঙৰ মানুহ কংকন জ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।